বান্ধৱীসকল আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই ক'ত আহিছোঁ আপোনালোকক কি দেখাইছোঁ হয় মই আজি তেলাহী মৰিগাঁও তেলাহীত আজি দৌল উৎসৱ য'ত পালন কৰি আছে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে নাম কীৰ্তন সকলোখিনি ইয়াত দোকান বজাৰ পৰা ধৰি আমি আপোনালোকক দেখাইছোঁ মাইনা হাতীও চাব আহিছে আপোনালোকে ভিডিঅ'টো স্কিপ কৰাকৈ সম্পূৰ্ণকৈ চাব বৰ ধুনীয়া ধুনীয়া ছোৱালী বৰ ধুনীয়া ধুনীয়া দোকান বৰ ধুনীয়া ধুনীয়া ল'ৰা বৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰেম নাম কীৰ্তন সকলোখিনি ধুনীয়া ধুনীয়াকৈ চলি আছে আপোনালোকে ভিডিঅ'টো স্কিপ কৰাকৈ চাব ভাল লাগিলে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইউটিউবত চোৱাসকলে ফেচবুকত চোৱাসকলে চেনেলটো ফ'ল' কৰি দিবলৈ নাপাহৰিব অলপমান আগুৱাই যোৱাত সহায় কৰক ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰি গৈ জিলাপি বনাই আছে গৰম গৰম জিলাপি এতিয়া আমি এবাৰ মন্দিৰত প্ৰণাম কৰি আহোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ভিডিঅ' আপোনালোকে চাই থাকিব আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি সেৱা লৈ আমি আপোনালোকক দেখাইছোঁ গুৰুজনা স্থাপনা আৰু বন্তি জ্বলি আছে বৰ ধুনীয়াকৈ ভকতসকলে আহি ইয়াত ভাগ লৈছে চাই থাকক আপোনালোকে দেখিবলৈ পাইছে বৰ ধুনীয়াকৈ নামতি দলটোৱে নাম প্ৰদৰ্শন কৰি আছে অলপ আমি ওচৰত যায় তেখেতলোকক আমি কেনেকৈ নাম প্ৰদৰ্শন কৰিছে আপোনালোকক দেখাবলৈ চাই থাকক
আপোনালোকৰ নামতি দলটোৰ নামটো জনাব নেকি? আমাৰ নামৰ দলটোৰ নাম হৈছে শিৰোমণি। হয়, শিৰোমণি। আৰু আপোনাৰ যোগাযোগৰ কণ্টেক্ট নাম্বাৰটো দিব। কওকচোন। 6901 হয় 555 হয় 429 6901 555 429 থেংক ইউ ভাল লাইক সাবস্ক্রাইব আৰু শেয়াৰ কৰক। ধন্যবাদ। নামটো জনাব। নামটো কৈ দিয়া তোমাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ঠিক আছে, আমি বহুত দেখাইছোঁ দেই। আমি ভাল লাগিছে, আমি আজি যে ইয়াত আহিছোঁ দৌল মন্দিৰত। আমি ভকতৰ মনোভাৱবিলাকে বিচাৰি আছোঁ দেই। আপোনাৰ দৌল মন্দিৰত যে আহিলে মনোভাৱটো আপুনি অসমত জনাওকচোন, কেনেকুৱা ধৰণৰ অনুভৱ হৈছে? অনুভৱবিলাক এনেকুৱা মনৰ হৰিৰ সেৱাত আজি আমি বিলীন হৈ গৈছোঁ। এনেকুৱা এটা অনুভৱ হয়, এনেকুৱা এটা মাংগলিক পৰিৱেশ দেখিছে। শ্ৰী বিকাশ বৰা ভাল লাগিছে, ইয়াত আহি শুনিছে, বহুত ভাল লাগিছে। তেলাহী আমি দৌল মন্দিৰত আহিলোঁ যেতিয়া কিবা এটা চিন লৈ যাব লাগিব, মিঠাই চিঠাই ল'ব লাগিব নহয়। বাইদেউ মিঠাই ল'লে? কিমান লৈছে? কেইটকাকৈ লৈছে কিলো? 100 টকা লৈছে। হয়, ঘৰত খাবগৈ নহয় জানো? কেনে লাগিছে আজি? ভাল লাগিছে। আগতে আহিছেনে? আপোনাৰ ঘৰ? তেলাহী হিৰাগাঁও। ভাল লাগিল, ধন্যবাদ। মৰিগাঁও তেলাহীত য'ত দৌল উৎসৱ 3 দিনীয়া কাৰ্যসূচীয়ে আয়োজন কৰিছে। আমি সমিতিৰ ফালৰ পৰা আমি জানিব চেষ্টা কৰিম। আমি সমিতিৰ ওচৰত আমি আগবাঢ়ি গৈছোঁ। দৌল উৎসৱটি কেনেধৰণৰ কি প্ৰস্তুতি চলাইছে আমি তেখেতলোকৰ পৰা জানিব চেষ্টা কৰোঁ। আমি সমিতিক আমি সুধিছোঁ, সমিতিৰ ফালৰ পৰা আমি জানিব চেষ্টা কৰিছোঁ। আপোনাৰ নাম পৰিচয় জনাব আৰু দৌল উৎসৱটিৰ কেনেধৰণৰ প্ৰস্তুতি আগবাঢ়িছে, আপোনালোকে কেইদিনীয়া বনাই দিয়া কাৰ্যসূচীয়ে সকলোকে আপুনি জনাই দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী বসন্ত বৰা। মই এই গাঁৱৰ বাসিন্দা। এই উৎসৱটো আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা এই অনুষ্ঠানটো হৈ আহিছে। আৰু দেউতাহঁতে কোৱা মতে তেওঁলোকেও সৰুৰ পৰাই এই অনুষ্ঠানটো দেখি আহিছে। আমি অনুমান কৰা মতে 100 বছৰ পূৰ্ণ হৈ গৈছে। এই অনুষ্ঠানটো পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ, দৌল উৎসৱ। এই উৎসৱটো 3 দিনীয়া কাৰ্যসূচীৰে এইবাৰো আমি দৌল উৎসৱ পালন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ দ্বিতীয় কাৰ্যসূচী আছে। কাইলৈ আমাৰ গোটেই গোসাঁই ফুৰাব, তাৰপিছতে দৌল উৎসৱৰ সামৰণি পৰিব। গতিকে আমি সমূহ ৰাইজে আজি উলহ মালহেৰে দৌল উৎসৱ পালন কৰিছোঁ আৰু সমূহ অসমবাসী তথা গোটেই ভাৰতবাসী ৰাইজলৈ আমি হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ এইটো আচলতে আমি ক'বলৈ গ'লে আমাৰ আহোম ৰাজত্ব কালৰ দিনৰ পৰাই তাৰমানে আমাৰ ইয়াত দৌল উৎসৱ আমাৰ পালন কৰা হৈছিল। আৰু আপুনি জানে যে অসমত শিৱদৌল আহোম ৰজাই প্ৰতিষ্ঠা কৰিছিল। গতিকে শিৱদৌলৰ আৰ্হিতেই অসমত বিভিন্ন ঠাইত আমাৰ য'ত সত্ৰ আছে তাত মহাপুৰুষ শংকৰদেৱৰ এই সৃষ্টি দৌল মন্দিৰ। আৰু আমাৰ বটদ্ৰৱা আমাৰ যি সত্ৰ আছে তাতো আপোনালোকে দেখিছে যে দৌল মন্দিৰ আছে। সেই তাৰ আৰ্হিৰে আমাৰ তেলাহী ভকত গাঁৱতো আমাৰ আচলতে নৰুৱা তেলাহী সত্ৰ, এই নৰুৱা তেলাহী সত্ৰ আমাৰ ইয়াতো আমাৰ যিসকল ভকত আছিল, ভক্তপ্ৰাণ আছিল, তেখেতসকলে সেই আৰ্হিৰে দৌল মন্দিৰ স্থাপন কৰিছিল। আৰু তেওঁলোকৰ যি প্ৰচেষ্টাৰে দৌল মন্দিৰ স্থাপন কৰিছিল, সেই প্ৰচেষ্টা আজিও অব্যাহত ৰাখিছে আজিৰ প্ৰজন্মই। আৰু আমাৰ ইয়াত যি দৌল মন্দিৰ আছে সেই দৌল মন্দিৰ আধ্যাত্মিক এটা দিশো আছে, যে প্ৰত্যেক মানুহে ভাবে যে আমাৰ এই মন্দিৰত সেৱা কৰিলে তেওঁলোকৰ নিজৰ জীৱনৰ যি ইচ্ছা, তেওঁলোকে যি লক্ষ্য লৈ পেলাই সেৱা কৰে সেই লক্ষ্য পৰিপূৰ্ণ হয় বুলি এক লোকবিশ্বাস আছে। আৰু সেইমতে আমাৰ গাঁৱৰ সকলো ৰাইজে এই দৌল মন্দিৰ ভাগত নিজৰ সকলোখিনি ভক্তিভাৱ ইয়াত অৰ্পণ কৰি এই উৎসৱ প্ৰতি বছৰে পালন কৰি আহিছে। আৰু এতিয়া আমি আমাৰ নৱপ্ৰজন্মই ভাবি আছোঁ যে আমি এই দৌল মন্দিৰ ভাগক আমি আমাৰ অসমৰ এটা পৰ্যটন ক্ষেত্ৰত আমি ৰূপান্তৰিত কৰিব পাৰোঁ নেকি, আমি তেনেকুৱা চিন্তা চৰ্চা কৰিছোঁ। আৰু ইতিমধ্যে আমি বিভাগীয়ভাৱে
আমাৰ প্ৰজেক্ট আমাৰ যি প্ৰকল্প ৰিপৰ্ট আমি মানে এতিয়া তেওঁলোকক আমি প্ৰেৰণ কৰিছোঁ আৰু সেইমতে আমি খবৰো পাইছোঁ যে আমাৰ এই দৌল মন্দিৰ ভাগলৈ তেওঁলোকে এটা সাহায্য আগবঢ়াব, যি সাহায্যৰ দ্বাৰা আমাৰ এই দৌল মন্দিৰ ঐতিহ্য যি ঐতিহ্য আছে সেই ঐতিহ্যক আমি সদায় আমি তাতে পালন কৰি যাব পাৰোঁ আৰু নতুন এক মানে চেতনাৰে নতুন এক ধাৰণাৰে আমাৰ যিসকল ৰাইজ আহিব ইয়াত পৰ্যটনৰ এক সুবিধাও পাব আৰু দৌল মন্দিৰত তেওঁলোকে নিজৰ ভক্তিভাৱ প্ৰকাশ কৰিব পাৰিব। মই আৰু এটা কথা জানিব বিচাৰিছিলোঁ, ক'ব মানে দৌল মন্দিৰ আপোনালোকৰ ঐতিহাসিক কিছুমান পৰম্পৰা কিবা ইয়াত আছিল আছে নেকি? পৰম্পৰা মানে আমাৰ এতিয়া যি স্থাপনা ভাগ তাত আছে সেই স্থাপনা ভাগ তেওঁলোকে মানে এই দৌল মন্দিৰৰ যি হৈ ইমান ওখ যে কৰিলে এই মাটি তেওঁলোকে বহু দূৰৰ পৰা আনি পেলাই এনেকুৱা মন্দিৰ কৰিছিলে তেওঁলোকে, কিন্তু যে আমাৰ বহু মানে ওপৰত আছে এতিয়া মন্দিৰটো আমাৰ যি সমতল ভাগ আছে তাতকৈ বহু ওপৰত আছে দৌল মন্দিৰটো। সেইটো আগৰ আমাৰ পুৰণা কালৰ মানুহসকলে এইটো কাম কৰিছিলে। ধন্যবাদ থাকি হয়, ধন্যবাদ। আপোনালোকে যে গোটেইখিনি কথা আমাৰ বুজাই দিলে বুজি পাইছে। অহা বছৰলৈ এনেকৈ এনেধৰণে আপোনালোকে কি বুলি আপোনালোকে ভৱিষ্যতলৈ আমি সমগ্ৰ আমাৰ অসমৰ ৰাইজলৈ আমাৰ তেলাহী ভকত গাঁৱৰ নৰুৱা সত্ৰৰ ফালৰ পৰা আমি সকলোকে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকক আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই ঐতিহ্যমণ্ডিত দৌল মন্দিৰ ভাগ আপোনালোকে সকলোৱে এই ফাকুৱা উৎসৱৰ সময়ত আপোনালোকে আহি এবাৰ চাওক। আমাৰ এই দৌল মন্দিৰ ভাগত আমাৰ ভকতসকলৰ যি প্ৰাণ প্ৰতিষ্ঠা কৰিছে, ঈশ্বৰৰ যি প্ৰাণ প্ৰতিষ্ঠা কৰিছে তাত আপোনালোকে নিজৰ মূৰ দুৱাই সেৱা কৰি আপোনালোকে নিজৰ কাৰ্যত সফল হ'ব। ধন্যবাদ।